نحمده ونصلي على رسوله الكريم أما بعد রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম স্বামী হিচাপে অসাধাৰণ, বাপেক হিচাপে বিশুদ্ধ আৰু ককাক হিচাপে অদ্বিতীয়, সকলো ফালৰ পৰাই অদ্বিতীয়। মৰম প্ৰীতিৰে ল'ৰা ছোৱালীক আৰু নাতি নাতিনীয়েকক ব্যৱহাৰ কৰিছিল। ভাল কাম আৰু পৰকালৰ বাবে পৰিচালিত কৰাৰ ক্ষেত্ৰত অকণো অৱহেলা কৰা নাছিল। পৰকালৰ কোনো কথা উপহাস কৰিবলৈ সুবিধা নিদিছিল। পাৰ্থিৱ কথাত তেওঁ অতি সজাগ আছিল। ধৰ্মীয় কৰ্তব্যত অৱহেলিত হ'বলৈ সুবিধা নিদিছিল। তেওঁ চূড়ান্ত লক্ষ্য আছিল পৰকালৰ বাবে প্ৰস্তুত কৰা। এই ক্ষেত্ৰত দেখা গৈছিল তেওঁৰ ঐচ্ছিক অনুপ্ৰাণিত বুদ্ধিসত্তা। মুছলিম হাদিছত উল্লেখ আছে, আনাছ ইবনে মালিক ৰাদিয়াল্লাহু আনহুৱে কৈছে, মই একেৰাহে 10 বছৰ আল্লাহ ৰছুলৰ খেদমতত আছিলোঁ আৰু তেতিয়া দেখিছিলোঁ যে ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামতকৈ কোনো মানুহক তেওঁৰ পৰিয়ালৰ সদস্যক অতি বেছি মৰম প্ৰীতি দেখুৱাব পৰা নাছিল। তেওঁ আমাৰ দৰে মানুহ আছিল, কিন্তু আল্লাহে তেওঁৰ এনে মৰম প্ৰীতিৰে অনুপ্ৰাণিত কৰিছিল, যাৰ ফলত তেওঁ সকলো জীৱ জন্তুৰ প্ৰতিও সম্পৰ্ক প্ৰতিষ্ঠা কৰিব পাৰিছিল, যাৰ ফলত তেওঁৰ আছিল পৰিয়ালৰ প্ৰতি আৰু অন্যৰ প্ৰতি অসাধাৰণ প্ৰেম ভালপোৱা। তেওঁৰ সকলো পুত্ৰ সন্তানৰ মৃত্যু হয়। শেষৰটো সন্তান ইব্ৰাহিমৰো মৃত্যু হয়। সেই ইব্ৰাহিম কপ্তি ৱাইফৰ ল'ৰা আছিল। সেই ইব্ৰাহিমকো ব্যস্ততাৰ মাজত ঘৰলৈ আহোঁতে সাৱটি লৈ চুমা খাই আদৰ সাদৰ কৰিছিল। মুছলিম হাদিছত উল্লেখ আছে, ইব্ৰাহিমৰ মৃত্যুৰ হলত নবীয়ে তেওঁক সাৱটি লৈ বুকুত ভৰাই আলিংগন কৰিছিল আৰু চকু লুটুকিছিল। ইয়াক দেখি বহুতে আচৰিত হৈছিল। তেওঁ এইসকলক কৈছিল, চকুৰ পানী অন্তৰ ভাঙি পৰা দৃশ্য, কিন্তু আমি আল্লাহে ভাল পোৱা কামৰ বিপৰীতে আমি একো কৰিব নোৱাৰোঁ। তেওঁ জিভাখনলৈ আঙুলিয়াই কৈছিল, আল্লাহে এই বিষয়ে আমাক সুধিব। আল্লাহৰ ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে ঘোঁৰা হৈ 2 নাতিনীয়েক হাছান আৰু হুছেইন ৰাদিয়াল্লাহু আনহুমাক পিঠিত উঠাইছিল। নিজৰ অদ্বিতীয় স্থিতি থকাৰ পিছতো কোনো সংকোচ নকৰি যি সন্মান দিছিল, তাৰ যোগেদি দেখাব বিচাৰিছিল তেওঁলোক পৰিয়ালৰ ভাবি মুৰব্বী। এবাৰ উমৰ ৰাদিয়াল্লাহু আনহুৱে এনেদৰে ঘোঁৰা উঠা দেখি আচৰিত হৈ ক'লে, কি যে সুন্দৰ এই উঠোতা, কি যে সুন্দৰকৈ উঠাইছা। তৎক্ষণাত উত্তৰ দিলে ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে ঘোঁৰাত উঠা সকলোতো যে কিমান সুন্দৰ। এই কথাৰ প্ৰতি সিহঁত সজাগ নাছিল যে ৰাছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক সন্মান দৰ্শাইছে, ভৱিষ্যতৰ নেতা আৰু ঘৰৰ মুৰব্বীৰ সন্মান। এই শুভেচ্ছা কেৱল নাতিয়েকৰ প্ৰতিয়ে দেখুৱাইছিল এনে নহয়, অলিয়া আউলিয়া দৰবেশসকলকো তেওঁ সমানে দেখাইছিল। আব্দুল কাদিৰ জিলানী ৰাছুলৰ বংশৰ পৰিচিত লোক আছিল আৰু তেওঁ কৈছিল, নবীৰ আশীষ
দুখপ্ৰাপ্ত ভৰি মোৰ কান্ধত আৰু মোৰ ভৰি দৰবেশী অলিয়াসকলৰ ওপৰত। এই বাক্যশাৰী সকলো দৰবেশীৰ ক্ষেত্ৰত প্ৰযোজ্য। সিহঁতে কোনোৱে কোনো ভুল কৰিব সাহস কৰা নাছিল। কিবা কাৰণত অনিচ্ছাকৃতভাৱে ভুল কৰিলে ৰচুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সতৰ্কতাৰে বাধা দিছিল, এনেধৰণে যাতে সামান্য ভুলো হ'ব নোৱাৰিছিল। উদাহৰণস্বৰূপে এদিন হাছান আৰু হুছেইন ৰাদিয়াল্লাহু আনহুমা ছটকা দিয়া খেজুৰ খাব বিচাৰিছিল। তৎক্ষণাত ৰচুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইয়াক তেওঁলোকৰ হাতৰ পৰা কাঢ়ি লৈ ক'লে, ছটকা খোৱা আমাৰ বাবে নিষিদ্ধ। সৰু অৱস্থাত নিষিদ্ধ বস্তু খোৱাৰ শিক্ষা দিয়া সংবেদনশীল। তথাপি তেওঁ আৱশ্যকীয় শিক্ষাৰ নীতি প্ৰতিষ্ঠা কৰিছিল। মদিনালৈ যাওঁতে কেৱল হাছান হুছেইনক যে কান্ধত তুলি নিছিল এনে নহয়, ঘৰৰ অন্যকো আৰু ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীকো। তেওঁ সকলো ল'ৰা ছোৱালীক ভাল পাইছিল, মৰম কৰিছিল। তেওঁ নাতিনী উম্মাক হাছান হুছেইনতকৈ বেছি মৰম কৰিছিল, বেছি ভাল পাইছিল। উম্মাক বাহিৰলৈ লৈ গ'লে কান্ধত তুলি নিছিল, আনকি নামাজৰ সময়ত পিঠিত উঠাই লৈছিল। চিজদাৰ সময়ত পিঠিৰ পৰা নমাই নামাজৰ শেষ কৰি আকৌ পিঠিত তুলি লৈছিল। ইয়াৰ দ্বাৰা তেওঁ পুৰুষসকলক দেখুৱাব খুজিছিল কেনেকৈ ছোৱালীক ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰা দৰকাৰ। এইটো অতি প্ৰয়োজনীয় আছিল, কাৰণ 1 দশকৰ আগতে ছোৱালী জীৱন্ত দফন কৰিছিল আৰৱত। এনে বাপেকৰ মৰম চেনেহ ইয়াৰ আগতে আৰৱত দেখা পোৱা নাছিল। ৰচুল ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ঘোষণা কৰিছিল, পুতেক আৰু জীয়েকৰ মাজত কোনো বিভেদ নাই। ই কেনেকৈ থাকিব পাৰে? এফালে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আনফালে খাদিজা ৰাদিয়াল্লাহু আনহা। এফালে আদম আলাইহিস সালাম আৰু আনফালে হাৱা আলাইহিস সালাম। এফালে আলী ৰাদিয়াল্লাহু আনহু আৰু আনফালে ফাতেমা ৰাদিয়াল্লাহু আনহা। কাৰণ প্ৰতিজন মহান ব্যক্তিৰ লগত এগৰাকীকৈ মহান নাৰী। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।